হয় নিশ্চয় কৰি যিখিনি সম্পত্তি তালিকা এতিয়া যি ৰাজহুৱা হৈছে সেই সম্পত্তি তালিকা দেখি এতিয়া সকলোৱে চকু কপালত দিছে ইমানখিনি সম্পত্তি কম দিনৰ ভিতৰত কেনেকৈ গোটালে এতিয়া সেয়া এতিয়া ডাঙৰ প্ৰশ্নৰ বিষয় হৈ পৰিছে আৰু ইতিমধ্যে এতিয়া আৰক্ষীয়ে যিহেতু নিজৰ তদন্ত অব্যাহত ৰাখিছে আৰু হয়তো ক'ত সম্পত্তি আছে সেইখিনি হয়তো আৰু ওলোৱাৰ সম্ভাৱনা এটা আছে কালি বিশাল ফুকনৰ ঘৰত তেওঁলোকে ব্যৱহাৰ কৰা দুখনকৈ বাহন ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ সেই বিলাসী বাহনখন এখন হৈছে MG হেক্টৰ বাহন AS06 AK 0006 এইখন বাহন বিশালে নিজে ব্যৱহাৰ কৰিছিল আৰু তাৰ লগতে আন এখন MG এষ্টৰ বাহন এইখন বাহন তেখেতে বিশালে মাতৃক গিফ্ট দিছিল AS06 AL 6734 এইখন বাহন মাতৃৰ জন্মদিনত বিশালে মাতৃক গিফ্ট দিছিল আৰু এখনৰ ইতিমধ্যে এই বাহনখনৰ দাম 33 লাখ বুলি কোৱা হৈছে গতিকে দুইখন আমি দেখিছোঁ যে অতি বিলাসী বাহন এই বাহনকেইখন ইতিমধ্যে বিশালৰ বাসগৃহৰ পৰা বিশালৰ যিটো এপাৰ্টমেণ্টত থাকে প্ৰভাঞ্জলি এপাৰ্টমেণ্ট সেই এপাৰ্টমেণ্টৰ পৰা কালি আৰক্ষীয়ে এই দুইখন বাহন ইতিমধ্যে জব্দ কৰিছে আৰু তদন্ত প্ৰক্ৰিয়াটো এতিয়া জোৰদাৰ গতিত চলাই থকা আমি দেখিছোঁ এটা কথা মন কৰিবলগীয়া কথা যে ডিব্ৰুগড়ত আমি এতিয়া বৰ্তমান য'লৈকে যাওঁ বা আমালৈও বহুতে ফোন কৰিছে যে চুমি বৰা বৰ্তমান ক'ত বা চুমি বৰা কেতিয়া চাৰেণ্ডাৰ কৰিব চুমি বৰা কেতিয়া আত্মসমৰ্পণ কৰিব সেইখিনি কথা এতিয়া সকলোৰে মুখে মুখে সেই প্ৰশ্ন এতিয়া সকলোৰে এতিয়া মুখে মুখে এতিয়া চৰ্চা লাভ কৰিছে আৰু আমি দেখিছোঁ যিহেতু পলাতক অৱস্থাত আছে এতিয়া যদি চাই চুমি বৰা তেখেত পলাতক অৱস্থাত আছে তেখেতৰ স্বামী তেখেতো পলাতক অৱস্থাত আছে লগতে চুমি বৰা যি জ্যেষ্ঠ ভাতৃ ককায়েক ৰাজীৱ বৰা তেখেতো বৰ্তমান সময়ত পলাতক অৱস্থাত আছে আৰু লগতে বৌৱেক জিংকি মিলি বৰা তেখেতো বৰ্তমান সময়ত পলাতক অৱস্থাত আছে এক প্ৰকাৰে চাবলৈ গ'লে তেওঁলোকৰ পৰিয়ালৰ এতিয়া মাক দেউতাকক বাদ দি সকলো বৰ্তমান আত্মগোপন কৰি আছে বা পলাতক অৱস্থাত আছে কিন্তু কিমান দিনলৈকে পলাতক অৱস্থাত থাকিব পাৰিব সেয়া এতিয়া ডাঙৰ কথা কেতিয়া আত্মগোপন কৰিব সেয়া এতিয়া সকলোৰে মুখে মুখে এতিয়া প্ৰশ্ন সেইটো অৱতাৰণা হৈছে তাৰ লগতে এটা কথা মন কৰিব লাগিব যদি তেওঁলোকৰ কোনো ধৰণৰ দোষ নাছিল বা তেওঁলোক এই ক্ষেত্ৰত জড়িত নহয় তেনেহ'লে তেওঁলোকে পলাই থকা কি যুক্তি থাকিল গতিকে তেওঁলোকে এক প্ৰকাৰে এইটো কথা নিজে প্ৰমাণ কৰি দিছে যে তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকো দোষী তেওঁলোকো এই ক্ষেত্ৰত তেওঁলোকো সমানে এই ক্ষেত্ৰত অপৰাধী সেয়া তেওঁলোকে নিজে আচলতে এইটো প্ৰমাণ কৰি দিছে আৰু ইতিমধ্যে চুমি বৰাক বিচাৰি যিহেতু এতিয়া তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে চুমি বৰা ক'ত আছে সেয়াক লৈ পিনি এতিয়া ডিব্ৰুগড় আৰক্ষীয়ে এতিয়া যথেষ্ট সষ্টম হৈছে হয়তো সোনকালে চুমি বৰাৰ সন্ধান ডিব্ৰুগড় আৰক্ষীয়ে পাব তাৰপিছতে যে চুমি বৰাক জেৰা কৰিলে হয়তো আৰু তথ্য পোহৰলৈ আহিব কিদৰে আচলতে এজেণ্ট হিচাপে চুমি বৰাই এই কামখিনি কৰিছিল বিশাল ফুকনৰ এজেণ্ট হিচাপে কামখিনি কৰিছিল বিশাল ফুকনৰ বিশাল ফুকনৰ হৈ যোনে টকা ইনভেষ্ট কৰিছিল তেওঁলোক কিন্তু যথেষ্ট উচ্চ খাপৰ আমি যিমানখিনি গম পাওঁ ডিব্ৰুগড়ৰ প্ৰায় 150জন চিকিৎসকে টকা বিনিয়োগ কৰিছিল তাৰ লগে লগে ডাঙৰ উদ্যোগপতি নাৰ্ছিং হোমৰ মালিকৰ পৰা আৰম্ভ কৰি তেনেকুৱা ডাঙৰ উদ্যোগপতিয়ে টকা বিনিয়োগ কৰিছিল আৰু সেই টকা কম টকা নহয় যথেষ্ট সংখ্যক টকা ইতিমধ্যে তেওঁলোকে বিনিয়োগ কৰিছে আৰু সেই পইচা তেওঁলোকৰ ইতিমধ্যে লছ হৈছে মৰা গৈছে তাৰ লগতে বহু সংখ্যক গায়কে টকা ইয়াত বিনিয়োগ কৰিছিল তাৰ লগতে যথেষ্ট শিল্পী নামী শিল্পীয়ে টকা বিনিয়োগ কৰিছিল তেওঁলোকে এতিয়া কোনো ওলাই আহি কোৱা নাই যে মোৰ ইমান টকা লছ হ'ল বা মই ইমান টকা বিনিয়োগ কৰিছিলোঁ কোনো এইখিনি কথা নকয় সেইখিনি হয়তো আৰক্ষী তদন্তত কোনে কোনে বিনিয়োগ কৰিছিল ওলাব কিন্তু সেইখিনি টকা অনা ক্ষেত্ৰত চুমি বৰাই এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল আৰু তাৰ লগতে পাৰ্চিলে নামৰ যিটো কোম্পানীৰ কথা ইতিমধ্যে দৰবৰ কোম্পানীৰ কথা উল্লেখ কৰি থকা হৈছে আৰক্ষীয়ে ইতিমধ্যে তদন্তত বহু ধৰণৰ নথিপত্ৰ চুমি বৰা পিতৃগৃহৰ পৰা আনিছে আৰু লগতে চুমি বৰা পিতৃগৃহৰ ওপৰ মহলা যিহেতু পাৰ্চিলে সেই কোম্পানীটোত স্থাপন কৰা হৈছে তাৰ পৰাও যথেষ্ট নথিপত্ৰ বা যিবিলাক সামগ্ৰী আদি ইতিমধ্যে আৰক্ষীয়ে বৰ্তমান নিজৰ কব্জাত লৈছে সেইখিনি চালি জাৰি চাইছে তাৰপিছত কালিৰ দিনটোত ৰাজীৱ বৰাক আৰু তেখেতৰ পত্নী জিংকি মিলি বৰাক আৰক্ষীয়ে তলব কৰিছিল কিন্তু আৰক্ষী তলব কৰাৰ পিছতো কিন্তু গোটেই দিনটো ধৰি আমি ৰখি আছিলোঁ তেওঁলোকৰ ওচৰত আৰক্ষীৰ ওচৰলৈ ইতিমধ্যে নাহিল তেওঁলোক গতিকে বৰ্তমান সময়ত যে ৰাজীৱ বৰা আৰু জিংকি মিলি বৰা তেওঁলোকো যে পলায়ন কৰিছে সেইটো কথা ইতিমধ্যে ওলাই পৰিছে গতিকে এতিয়া আৰক্ষীয়ে এতিয়া 4জন বৰ্তমান সময়ত চুমি বৰা তেখেতৰ স্বামী লগতে চুমি বৰাৰ যি জ্যেষ্ঠ ভাতৃ ৰাজীৱ বৰা আৰু তেখেতৰ বৌয়েক এই 4জন লোকক এতিয়া আৰক্ষীয়ে বৰ্তমান সময়ত বিচাৰি ফুৰিছে এতিয়া ক'ত আছে সেয়া এতিয়া ডাঙৰ প্ৰশ্ন হৈ পৰিছে আৰু এই প্ৰশ্ন এতিয়া সকলোৰে মুখে মুখে ডিব্ৰুগড় এতিয়া সকলোৰে মুখে মুখে এতিয়া সেই প্ৰশ্ন বাগৰি পৰিছে নিশ্চয়কৈ টমাছ আচলতে বহুকেইটা প্ৰশ্ন উত্থাপন হৈছে বিশেষ চৰ্চাত থকা পৰিলক্ষিত হৈছে আৰু টমাছ যদি আমি এটা কথা ক'বলৈ যাওঁ খুব কম সময়ৰ ভিতৰতে আমি যদি চাওঁ চুমি বৰাৰ যিখন বিবাহ আছিল ডেষ্টিনেশ্যন ৱেডিংখনৰ পৰা খুব বেছি চৰ্চালৈ আহিছিল আৰু কেইদিনমানৰ পূৰ্বে এমাহ বা দুমাহৰ পূৰ্বৰ পৰা খুব চৰ্চাত থকা পৰিলক্ষিত হৈছিল আৰু সেই সময়ৰ পৰা তেওঁ চুমি বৰাৰ যিকেইটা আচলতে কথা কৈছিল যে কাম কৰিব লাগে কাম নকৰাকৈ মানুহে খুব বেছি কথা কয় এনেধৰণৰ আচলতে বহু কথাই তেওঁ কৈছিল আৰু সেই কথাখিনি আচলতে এতিয়া সহজভাৱে কোনো ল'ব পৰা নাই
কাম কৰাৰ পাছত তেওঁলোকে ইমানখিনি তেওঁলোকে সম্পত্তি গঢ়িছে আৰু তাৰ পাছত তেনেকুৱা এখন বিয়া পাতিছে তাৰ পাছতো আচলতে এনেধৰণৰ বহু কথা কৈছিল চুমি বৰাই কিন্তু আচলতে ঘটনাটো কি কাৰণ সেই সময়তে হঠাৎ কাৰণ তেওঁলোকৰ যিটো জীৱনশৈলী আছিল হঠাৎ সলনি হৈ গৈছিল আগতে বেলেগ আছিলে হঠাৎ সলনি হৈ পৰিল হঠাৎ এনেধৰণৰ যিটো কাম আগৰ পৰা কৰি আহিছিল আৰু হঠাৎ এনেকুৱা কি কাম কৰিলে যে হঠাৎ ইমান এটা বিলাসী জীৱন কটাবলৈ সক্ষম হৈ পৰিল চুমি বৰা তেওঁৰ স্বামী তাৰ্কিক বৰা আৰু বিশাল ফুকন যিগৰাকী বিশাল ফুকন মহাপ্ৰবঞ্চক সেই বিশাল ফুকনক এটা ফেচৰ প্ৰয়োজন হৈছিল এখন মুখাৰ প্ৰয়োজন হৈছিল যিখন মুখা চুমি বৰাক তেওঁ আচলতে ব্যৱহাৰ কৰা দি কৰিছিল এই সমগ্ৰ প্ৰবঞ্চনাৰ জালখনত হয় নিশ্চয় চাওক পৰি এইটো একেবাৰে লক্ষণীয় কথা এটা আপুনি মন কৰিব চুমি বৰা যি পৰিয়াল আছিল পৰিয়াল এটা মধ্যবিত্ত পৰিয়াল কাৰণ তেওঁলোকৰ ডাঙৰ কোনো ধৰণৰ ব্যৱসায় নাছিল পূৰ্বতে চুমি বৰা আমি দেখিছিলোঁ তেখেতে আজি কেইদিনমানৰ আগলৈকে এখন ব্যক্তিগত স্কুলত ডান্স টিচাৰ ৰূপে কাম কৰিছিল তাত তেখেতে দৰমহা পাইছিল 15,000 আৰু বাকী সৰু সুৰা ক'ৰবাত তেওঁ কৰিঅ'গ্ৰাফি কাম কৰে বা ক'ৰবাত বেলেগ আন যি ডান্সৰ লগত বা তেখেতে যিহেতু এলবাম আদিৰ লগত জড়িত হয় তাৰপৰা তেখেতৰ কিছু ইনকম হয় যি ইনকম বৰ বেছিতে ইনকম নহয় লগতে আমি দেখিছিলোঁ যে চুমি বৰা যিগৰাকী জ্যেষ্ঠ ভাতৃ যি ককায়েক তেখেতৰ এখন ৰেচন দোকান আছিল তেখেতৰ সুলভ মূল্যৰ এখন দোকান আছিল আজি কেইটামান দিনৰ আগতে ছমাহমানৰ আগলৈকে কিন্তু হঠাতে আমি যি ধৰণৰ লাইফষ্টাইলটো বদলি হোৱা দেখিছোঁ চুমি বৰাকে ধৰি আমি যি ধৰণৰ এটা বিবাহ অনুষ্ঠান কৰা দেখিলোঁ তাৰ লগতে চুমি বৰাৰ জ্যেষ্ঠ ভাতৃ ৰাজীৱ বৰা তেখেতেও হঠাৎ এটা দৰৱৰ কোম্পানী যি ধৰণে প্ৰতিষ্ঠা কৰিলে সেইটো কোম্পানী প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত বহু কোটি টকাৰ প্ৰয়োজন হয় সেই ৰেজিষ্টাৰৰ পৰা আৰম্ভ কৰি যিখিনি তাত ব্যয়বস্তু লাগে বা যিখিনি তাত কৰিব লাগে ক্ৰাইটেৰিয়া তাত বহু কোটি টকাৰ প্ৰয়োজন হয় এই ক্ষেত্ৰত হয় তেওঁলোকক কোনোবা চিকিৎসকেও সহায় কৰিবলগীয়া হয় গতিকে এনেকুৱা ধৰণৰ হঠাৎ পৰিৱৰ্তনটো ক'ৰ পৰা আহিল সেইখিনি কথা এতিয়া কিন্তু চালি জাৰি চাইছে আৰক্ষীয়ে এই টকা বিনিয়োগ কৰাৰ ক্ষেত্ৰত বিশাল ফুকনে টকা বিনিয়োগ কৰিছিল হয় কিন্তু এই টকাখিনি ক'ৰ পৰা আহৰণ কৰিছিল সেইখিনি ইতিমধ্যে আৰক্ষীয়ে বৰ্তমান সময়ত চালি জাৰি চাইছে পৱনশালা জানখন বনাইছিল আজি পৰা 4 বছৰ পূৰ্বে আপুনি মন কৰিব বিশাল ফুকনৰ এতিয়া বৰ্তমান বয়স 22 বছৰ 18 বছৰ বয়সৰ পৰা তেখেতে অনলাইন ট্ৰেডিঙৰ এই প্ৰবঞ্চনা জালখন পেলাইছিল 4টা বছৰ বয়সত তেখেতে আৰবপতি হৈছিল এতিয়া বৰ্তমান আৰবপতি হৈছিল কিন্তু বিশাল ফুকনৰ দৰে এজন যুৱকে এই সাম্ৰাজ্য গঢ়িবলৈ অকলে নোৱাৰে তেখেতক সহায় কৰিব লাগিব মানুহে এই ক্ষেত্ৰত কিন্তু গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল চুমি বৰাই যথেষ্ট সহায় কৰিছিল বিনিয়োগকাৰী বিশেষকৈ যিখিনি নামী দামী বিনিয়োগকাৰী যিখিনি এতিয়া নাম প্ৰকাশ হোৱা নাই সেই দামী যিসকল বিনিয়োগকাৰী যোনে কোটি কোটি টকা বিনিয়োগ কৰিছিল সেই বিনিয়োগকাৰী বেছি সংখ্যকে আনি দিছিল চুমি বৰাই আনি বিনিয়োগ কৰাইছিল সেই গোটেইখিনি চুমি বৰাই যথেষ্ট আগভাগ লৈছিল আৰু তাৰ লগতে যেতিয়া আমি দেখিছিলোঁ যে ডেষ্টিনেশ্যন ৱেডিং কৰিছিলে বা আন যিবিলাক কৰিছিলে সেইবিলাক যথেষ্ট ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত যথেষ্ট এইবিলাক প্ৰচাৰ হৈছিলে তাৰপিছতো এনেকুৱা এটা লাইফষ্টাইল পাবলৈ বহুতে তেনেকুৱা এটা সপোন দেখি টকা বহুতে বিনিয়োগ কৰিছিলে গতিকে এই ক্ষেত্ৰত চুমি বৰাই এক প্ৰকাৰে পাৰ্টনাৰ হিচাপেও কাম কৰিছে বিশাল ফুকন আচলতে যিমান এই ক্ষেত্ৰত দোষী চুমি বৰাও সিমানখিনিয়ে দোষী আৰু সেই কথা ইতিমধ্যে উল্লেখ কৰিব পাৰি আৰু পাৰ্টনাৰ হিচাপে কাম কৰিছিল আৰু সেই প্ৰবঞ্চনাৰ জালত যে চুমি বৰা এতিয়া যথেষ্ট জড়িত সেইটো কথা ওলাই পৰিছে বৰ্তমানত কাৰণ তেখেতে নিজে এতিয়া পলাতক হৈ আছে আগবাঢ়ি আহিব সাহসে কৰিব পৰা নাই গতিকে এই আমি সেই প্ৰবঞ্চনা টকাৰে যে লাইফষ্টাইলটো তেওঁলোকৰ চেঞ্জ হৈছিল চুমি বৰা গোটেই পৰিয়ালৰ লাইফষ্টাইলটো যে চেঞ্জ হৈছিল হঠাৎ এটা মধ্যবিত্ত পৰিয়ালৰ পৰা ইমান এটা হাই প্ৰফাইল তেওঁলোকে ষ্টেটাছ মেইনটেইন কৰিছিল সেইখিনি কথাই কিন্তু এতিয়া লাহে ওলাবলৈ ধৰিছে পোহৰলৈ ওলাবলৈ ধৰিছে আৰক্ষীয়ে তদন্ত জোৰদাৰ গতিত বৰ্তমান চলাই গৈছে এগৰাকী সাধাৰণ ডান্স টিচাৰৰ পৰা এতিয়া বৰ্তমান ইমান ডাঙৰ এটা চেলিব্ৰিটিৰ নিচিনা জীৱন যাপন কৰিবলৈ কেনেকৈ সক্ষম হ'ল এইখিনি কথা আৰক্ষীয়ে চালি জাৰি চাব ইতিমধ্যে টকা কথা কৈছে যে ডেষ্টিনেশ্যন ৱেডিং উদয়পুৰত যিখন বিবাহ কৰিছিল তাত কিমান টকা বিনিয়োগ কৰিছিল বিশাল ফুকনে এইখিনি কথা আৰক্ষী যাত ইতিমধ্যে উল্লেখ কৰিছে তাৰ উপৰিও আন বহুতখিনি কথা থাকিব পাৰে ইতিমধ্যে সম্পত্তি তালিকাখনৰ কথা কোৱা হৈছে 74 লাখ দি এটা আঙুঠি দিয়া হৈছিল সেইখিনিৰ কথা কোৱা হৈছে সাধাৰণ এটা আঙুঠি 74 লাখ টকা দি গিফ্ট দিছিল গতিকে 2 লাখ টকা টেডি বিয়েৰ দিছিল জন্মদিনত সেইখিনি কথা ইতিমধ্যে উল্লেখ কৰিছে কিমান এটা সম্পত্তি লিষ্টখন ইতিমধ্যে ওলাইছে কিন্তু এইখিনি ইতিমধ্যে কৈছে যে আৰক্ষীয়ে কৈছে প্ৰাৰম্ভিক তদন্তহে আৰু হয়তো থাকিব পাৰে আৰু ক'ৰবাত টকা লুকুৱাই থ'ব পাৰে বা আৰু ক'ৰবাত সম্পত্তি থাকিব পাৰে এইখিনি কথা কৈছে চুমি বৰা গোটেই পৰিয়ালৰ ইতিমধ্যে লাইফষ্টাইলটো সলনি হৈ গৈছে আপুনি চাব তেখেতৰ যি স্বামী তীৰ্থ বৰা তেখেতৰ উজনিত তেখেতেও সম্পত্তি ক্ৰয় কৰিছে বুলি কিছু কথা ওলাই আছে চাহ বাগান ক্ৰয় কৰিছে বুলি কিছু কথা ওলাই আছে সেইখিনি কথা অৱশ্যে আৰক্ষীয়ে ইতিমধ্যে এইখিনি কথা কোনো ধৰণৰ অফিচিয়েলিভাৱে কোৱা নাই কিন্তু কথাটো নোহোৱা নহয় কাৰণ আমি যিমানখিনি গম পাওঁ এতিয়া তেখেতৰ স্বামীও ইয়াত যথেষ্ট সম্পত্তি ক্ৰয় কৰিছে আৰু এই সকলোখিনি প্ৰবঞ্চনা টকাৰে যিহেতু তেওঁলোকে প্ৰবঞ্চনা এখন জাল ৰচি এখন বেহু ৰচি তাত ধনী লোকৰ
ধনী ব্যক্তিক তাত জালত ফচাই আচলতে তেনেধৰণৰ তেওঁলোকৰ পৰা টকা সৰকাই এনেধৰণৰ প্ৰবঞ্চনা জালেৰে তেওঁলোকে সম্পত্তি গঢ়িছিল এইখিনি কথা এতিয়া বৰ্তমান ওলাই পৰিছে আৰু হয়তো এতিয়া আৰক্ষীয়ে যি ধৰণে তদন্ত অব্যাহত ৰাখিছে বা আৰক্ষীয়ে যি ধৰণে এতিয়া যি গতিত আচলতে এই গোটেই তদন্ত প্ৰক্ৰিয়াটো আগবঢ়াইছে হয়তো চুমি বৰা আৰু তেখেতৰ যি পৰিয়ালৰ আন সদস্য যি পলাই আছে তেওঁলোক হয়তো আৰক্ষী জালত পৰাৰ সম্ভাৱনা আছে আৰু কালিৰ দিনটোতে আমি যিমানখিনি গম পাওঁ বশিষ্ঠ থানাত তেওঁলোকে আত্মসমৰ্পণ কৰা এটা কথা ওলাই আছিল কিন্তু নিশা ভাগত তেওঁলোকে আত্মসমৰ্পণ নকৰিলে হয়তো আজিৰ দিনটোৰ ভিতৰত তেওঁলোকে হয়তো ডিব্ৰুগড়ত নহ'লে গুৱাহাটী কোনোবা এখন থানাত আত্মসমৰ্পণ কৰাৰ এটা সম্ভাৱনা কিন্তু নিশ্চয় আছে কাৰণ তেওঁলোকৰ ৰাস্তা লাহে লাহে চবফালে বন্ধ হৈ আহিছে কালিৰ দিনটোত আমি দেখিছিলোঁ যে কালি বন্ধ দিন আছিল কালি কোনোমতে তেওঁলোকে অগ্ৰিম জামিন লোৱাৰ কোনো ধৰণৰ এটা থল নাথাকিল আজি শিক্ষক দিৱস আজিও বৰ বেছি সময়লৈকে হয়তো অফিচ কাছাৰী কোৰ্ট কাছাৰী খোলা নাথাকিব গতিকে তেওঁলোকে এতিয়া অগ্ৰিম জামিনৰ বাবে বৰ এটা ল'বলৈ বৰ এটা সময়ো বেছি নাপাব গতিকে আৰক্ষী জাল যিহেতু আৰক্ষীয়ে চবফালে পেলাইছে গতিকে খুব কম সময়ৰ ভিতৰত চাগে এই চুমি বৰা লগতে তেখেতৰ স্বামী লগতে চুমি বৰাৰ জ্যেষ্ঠ ভাতৃ আৰু বৌয়েকে সকলোখিনি হয়তো আৰক্ষী জালত পৰা সম্ভাৱনা আছে তাৰ পিছত আৰু ভয়ানক তথ্য ওলোৱাৰ সম্ভাৱনা আছে আৰু বহুতো ভয়ানক তথ্য ওলোৱাৰ সম্ভাৱনা আছে আৰু হয়তো সম্পত্তি লিষ্ট আমি যিখন দেখিছোঁ ইয়াত 3 গুণ হয়তো বেছি ওলোৱাৰ কিন্তু সম্ভাৱনা আছে তাৰ পিছত কৰি হয় নিশ্চয়কৈ টমাছ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত